ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিচাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চাহ বাগিচাখনৰ উপ পৰিচালক ডেপুটি মেনেজাৰ ইমতিয়াজ ৰহমানৰ বিৰুদ্ধে কৰ্মৰত দুগৰাকীকৈ যুৱতীক ধৰ্ষণৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বাগিচাৰ বাংলাত কৰ্মৰত অৱস্থাত দুয়োগৰাকী যুৱতীক ডেপুটি মেনেজাৰে মাতি নিয়াৰ পিছত তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে মাজুলী চাহ বাগিচাত শ্ৰমিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাগিচাৰ শ্ৰমিকসকলৰ মাজত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। খবৰ অনুসৰি অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ডেপুটি মেনেজাৰ ইমতিয়াজ ৰহমানক আটক কৰিছে। আৰক্ষীয়ে অভিযুক্তজনক আটক কৰি এই ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আমাৰ ইয়াতে যিটো ডিপজি মেনেজাৰে যিটো ব্যৱহাৰ কৰিলে নাবালক নহয়, ছোৱালীজনী অকণমান ধেৰে সৰু, ধৰক 18 বছৰৰ ছোৱালী। তো 18 বছৰৰ ছোৱালী যিহেতু তেওঁলোকৰ বাংলাত কাম কৰিছিলে, তো তেওঁলোকৰ বাংলাত কাম কৰাৰ সময়ত এনেকুৱা ধৰক অকল যিটো কামত মাতিছে সেই কামহে কৰাব লাগে ন। তো সেই কাম নকৰাই পেলাই তেওঁ মানে নিজৰ ব্যক্তিগত কাম কৰাব বিচাৰে। তো নিজৰ ব্যক্তিগত কাম কৰিবৰ কাৰণে বেলেগ ছোৱালী কেনেকৈ কৰিব নালাগে ন, কোনোবা ল'ৰা বা নিজৰ ঘৈণীয়েক আছে, নিজৰ ঘৈণীয়েকেহে কৰিব ন। তো বেলেগ ছোৱালীটো কৰিব নোৱাৰে ন সেনেকৈ। তো এইটো বহুত বেয়া কথা, তেনেকুৱা হ'ব নালাগে। আৰু ছোৱালীজনীৰ ওপৰত মেছেজ কৰিব গ'লে নানানটা বেয়া ব্যৱহাৰ কৰে। তো নানানটা ব্যৱহাৰ তেওঁক নিজে ভাবিব লাগিছিলে যে ছোৱালীজনী মোৰ ছোৱালীৰ দৰে, তো মই সেনেকৈ কৰিলে মোৰ ভাল নহ'ব, ছোৱালীজনী বাইচান্স কেতিয়াবা কিবা হৈ যাব পাৰে। তো যদি ছোৱালীজনী সাহস কৰি আমাক যদি নজনালে হয় বা তাই যদি কিবা এটা হৈ গ'লে হয়, তো সেই চাহেবটো জানো ৰিস্কটো ল'লে হয়, তেওঁলোকৰ ঘৰৰ পৰিয়ালকতো ৰিস্ক নল'লে হয়। সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ মহিলা কমিটিৰ ফালৰ পৰা, আৰু লগতে মই জানি শক্তিৰ ভাইচ প্ৰেচিডেণ্ট, তো আমাৰ দুয়োফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে ডিপজি মেনেজাৰজনক মানে আমাৰ মাজুলীতে নহয় বা আমাৰ এই কোম্পানীতে নহয়, মানে অল অসমত কোনো কোম্পানীতে মানে তেওঁ চাকৰিটো পাব নালাগে। আৰু চাকৰিৰ লগতে তেওঁ জেলতো যাব লাগিব। আৰু লগতে তেওঁলোকৰ মানে যিটো অত্যাচাৰ কৰিছে, মানে আমাৰ মতেতো তেওঁক ফাঁচিয়ে দিব লাগে। তথাপিও আইনে কি কৰে, আইনৰ ওপৰত কথা, আমি সেইটো ক'ব নোৱাৰোঁ। যিহেতু আইনক আমি ময়ো ফেক্টৰীত কাম কৰি আছিলোঁ 12 বছৰ হ'ল ফেক্টৰীত কাম কৰা। তাৰপিছতে মোৰ ঘৰৰ অসুবিধাৰ কাৰণে মই বাগানৰ ফালে গুচি গ'লোঁ। তো এনেকুৱা বেয়া ব্যৱহাৰ আমাক বৰ্তমান কৰা নাছিলে, তো বাবুবিলাকো কৰা নাছিলে। তো আৰু ফাৰ্ষ্ট ইটো মানে পাইছোঁ আৰু এনেকুৱা। ৰাতিপুৱা ভাগতে ডেপুটি মাজুলী চাহ বাগিচাৰ ডেপুটি মেনেজাৰৰ বাংগলত আমাৰ চাহ শ্ৰমিকৰ ছোৱালী দুজনী কাম কৰিবলৈ যায়। কিন্তু আমি কাম কৰি থকা অৱস্থাত আমি ইতিমধ্যে ছোৱালী দুজনীৰ পৰা আমি গম পালোঁ তেওঁলোকে ঘৰত আহি ক'লে, যাৰ কাৰণে আজি আমি মাজুলী চাহ বাগিচাৰ যিখিনি কাৰ্যালয় আমি ইয়াতে উপস্থিত হৈ আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হৈছোঁ যে ডেপুটি মেনেজাৰ গৰাকীয়ে কি কৰিছে, এই ছোৱালী দুজনীগৰাকীক এটেম্প টু ৰেপ কৰিবলৈ বিচাৰিছিলে। আৰু এই কথাটো আমি আমাৰ চাহ বাগিচাৰ ACMS হওক, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই হওক, লগতে আছাই হওক, আমাৰ যিখিনি আমাৰ দল সংগঠন আছে, এই গোটেইখিনি কথা আমি গম পাই আমি দল সংগঠনবিলাকে আৰু স্থানীয় ৰাইজে ওলাই আহি আমি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আৰু যিখিনি কৰ্মকাণ্ড কৰিছে ডেপুটি মেনেজাৰ গৰাকীয়ে, ইমতিয়াজ ৰহমান নামৰ ব্যক্তিজনে, এই ব্যক্তিজনে যাতে কোনো কাৰণতে তেওঁ যাতে হাৰি নাযায়, তাৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমাৰ যিখিনি আমাৰ প্ৰশাসন আছে, আমি প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে তেওঁলোকে আইনগতভাৱে যাতে ব্যৱস্থা গ্ৰহণ কৰে। আৰু আজিকালি আমি গম পাওঁ যে ছোৱালী দুজনী এতিয়া আজিৰ তাৰিখত আমি গম পাওঁ যিটো নেকি
এক্ট এটা যিটো আইন বা এটা যি ল এটা পাছ কৰা হৈছে, এই লৰ মতে যদি কোনো ছোৱালীক বা কোনো মানে ভণ্টিক যদি এটেম্প টু ৰেপ কৰা হয়, তো পক্সো যিটো নেকি ধাৰা এইটো লাগু হয়। আৰু যাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই পক্সোৰ যিটো নেকি ধাৰা, এই ধাৰাৰ অধীনতে যাতে সেই দোষী যাতে শাস্তি পাব লাগে আইনগতভাৱে, তাৰ বাবে আমি অসম স্বাধীনতা ছাত্ৰ সন্থা ৮ ছাত্ৰৰ পৰা আমি অনুৰোধ জনাইছোঁ। আছে আৰু সংবাদ যোগেদি আমি জনাই দিব খুজি আছোঁ যে আজি যিটো ঘটনাটো হ'ল মাজুলী চাহ বাগিচাত ওদালগুৰি জিলাৰ আণ্ডাৰত এজন পৰিচালকে মানে ডেপুটি মেনেজাৰ বুলি আমাৰ বাগানত থাকেতো, তো বাংলাত মানে কিছুমান কৰ্মচাৰীক তেখেতে অলপ চিডিউচ কৰিছিলে। চিডিউচ কৰাৰ অভিযোগটো এইকেইটা ছোৱালী সাহসী ছোৱালী আছিল যে আমাক আহি কিনে আমাক জনোৱাৰ পাছত আমি ডাইৰেক্টলি মানে কথাটো আমি ৰাজহুৱাভাৱে চিন্তা কৰিম বুলি কথা পাতিম বুলি ভাবিলোঁ। আৰু মেনেজাৰজনক মানে আমি কথা পাতি কিনে মাফি নামাটো বিচাৰিছিলোঁ, কিন্তু কি হ'ল আইন ব্যৱস্থাটো এনেকুৱা কৰি দিলে যে নাজানো, আইনী ব্যৱস্থাটো এনেকুৱা কৰি দিছে যে মেনেজাৰজনক লৈ কিনে ইয়াৰ পৰা পলাই গ'ল। আমি ধৰিব বিচাৰিলোঁ মেনেজাৰজনক বা এই আমাৰ হৰিচিঙা থানাৰ কনভয়টো তাতে লৈ গ'ল। মেনেজাৰৰ নামটো হ'ল আমাৰ ইমতিয়াজ ৰহমান। তেখেতৰ ঘৰটো তেজপুৰৰ। তাৰপিছত তেখেতে দুজনী ছোৱালীক চিডিউচ কৰিছিলে। সেই দুজনী ছোৱালী আমাক অভিযোগ জনালে। আমি অভিযোগটো শুনিয়েই জাষ্ট আমি চবকে অৱগত কৰোৱালোঁ। অৱগত কৰোৱাৰ পিছত মানে আজি ধাৰণা কাৰ্যসূচীটো ৰখা হ'ল। কাৰণ এনেকুৱা মেনেজাৰ বহুত বাগানত আছে, বহুতৰ লগত কিবা কিবি হৈ থাকে, তথাপিও মানে সিহঁতে কাম কৰা আদিবাসীৰ মানে এই ছোৱালী হওক মহিলা হওক তেনেকৈ অলপ বেলেগ নজৰ দি চায়, সেইটো হয় মানিছোঁ, কিন্তু সেই বস্তুটো বহুত দিনলৈকে নচলিব। আজি যিহেতু মাজুলীত এনেকৈ এই ঘটনাটো হ'ল, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ এনেকুৱা মানে মালিক পক্ষৰ মেনেজাৰবিলাকক, আৰু আইনী পক্ষকো আমি তীব্ৰ গৰিহণা দিছোঁ, যিহেতু মালিক পক্ষৰ এই ভিক্টিম মানুহজনক সিহঁতে ছাপৰ্টিভ দি কিনে ইয়াৰ পৰা পলুৱাই লৈ যোৱাত সিহঁতৰ হাতটো আছেই। সেইকাৰণে চৰকাৰকো আমি দাবী জনাইছোঁ যে এইবিলাক যাতে আইনী ব্যৱস্থাটো এনেকৈ ওলট পালট কৰি থাকিলে নহ'ব। আপোনালোকৰ সংবিধানৰ মতে চলক, যেনেকুৱা যি লিখা আছে সেই সংবিধানৰ মতে চলিব লাগিব। কাৰণ এতিয়াও এই মেনেজাৰজন পলাতকে হৈ আছে। কোন থানা আহিছিলে? হৰিচিঙা থানা, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ। তেওঁলোকে চেফটি লৈ গৈছে নেকি? হয়, লৈ গ'লে পলাই যাই আছিল। আমি ধৰিব বিচাৰিলোঁ, পাৰা নাই, ইমান স্পীডত গাড়ী চলাই নেকি, সেইটোৱে কথা। মালিক পক্ষ আৰু এই আমাৰ আইন বিভাগটো তেখেতৰ আজি এই ভুলৰ কাৰণে আজি মাজুলীত এই হুলস্থুল হ'বলগীয়া পৰিস্থিতিটো হৈছে। তেখেতে যদি ভুল কৰিব সিহঁতে, তো আমি আৰু কি কৰিব পাৰিম? আন্দোলনে কৰিব পাৰিম। আন্দোলন এই দুটা ছোৱালীৰ কাৰণে এনেকুৱা মানে নিজৰ ইজ্জতৰ কথাটো আছে, সেই কথাটো লৈ আমি কিমান তেল মাৰিব লাগিব চৰকাৰৰ আৰু মালিক পক্ষক? এনেকুৱা আগতেও হৈছিলে? এনেকুৱা আগতেও হৈছে, আগতেও হৈ আছিল, আৰু আজি বেছিকৈ হ'ল। সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হয় আৰু আমাৰ মাজুলী বাগানৰ ACMS ইউনিটৰ হৈ ৰাইজক সকলোকে অৱগত কৰোৱাই আজি এই ধৰ্ণা কাৰ্যসূচীটো আমি ৰাখিছিলোঁ। আপোনালোকে কমপ্লেইন দিয়া নাছিলে নেকি? কমপ্লেইন দিয়া হৈছিলে। কমপ্লেইন দিয়াৰ পিছত তেখেতেও অলপ মদ ভাং খায় মেনেজাৰটোৱে, সেইটো চবেই জানে। ফেক্টৰী ডিপাৰ্টমেণ্টটো এটা ৱাৰ্কাৰক সুধি ল'ব পাৰে, আপোনাৰ মাধ্যমেদি চবকে সুধি ল'ব পাৰে যে কেনেকুৱা আছিল মেনেজাৰ। মিছবিহেভ কৰে। আৰু এনেকুৱা মেনেজাৰ অসমত যিকোনো চাহ বাগিচা থাকিব নালাগে, সেইটো আমাৰ দাবী আছে। আৰু যিটো ভুল কৰিছে তেখেতে ছেক্সুৱেল হেৰেছমেণ্টটো, সেই ধাৰা যিমানখিনি ছেকশ্যন লগাব পাৰে ইমিডিয়েটলি লগাই কিনে তেখেতক উচিত শাস্তিটো দিব লাগে, এইটো আমাৰ দাবী। আৰু যদি উচিত শাস্তিটো দিব পৰা নাই, মালিক পক্ষ বুজাবুজি আৰু আইন বুজাবুজিৰ মাজত যদি তেনেকুৱা কিবা এতিয়া আমি খবৰটো পাওঁ, তেতিয়াহ'লে আজিয়ে জনাই দিছোঁ এই সংবাদ মাধ্যমৰ যোগেদি যে অনাগত দিনত তেনেকুৱা এটা বিশাল তীব্ৰ আন্দোলন হ'ব। তাৰ মানে তাৰ দায়ী আমি নহওঁ। ছোৱালীজনীৰ বয়স কিমান আছিলে? ছোৱালীজনীৰ বয়স এজনী ছোৱালীৰ বয়স আছে 21 আৰু এজন ছোৱালীজনীৰ বয়স আছে 23। ক'ত সংঘটিত কৰিছে এই ঘটনাটো? সংঘটিত তেখেতৰ বাংলত, মেনেজাৰৰ বাংলো থাকেতো, সেই বাংলতে মাতি পঠাইছিলে। আৰু ইমানবাৰ ফোন কৰি থাকে, মানে ছোৱালীবিলাকে কি কৰে, সিহঁতক যেতিয়া চিডিউচ কৰে নাই, সিহঁতে গালি পাৰি কিনে কিমান তাতে লেবাৰটো আমি চেঞ্জ কৰিয়ে থাকে। যোনে পলাই যায় তাক নাৰাখি আৰু বেলেগক মাতি আনে।
সেইবিলাক বস্তুকেইটা আমাৰ নজৰত আহিছিল আৰু সেই নজৰৰ ভিত্তিত আজি এই ঘটনাটো মানে হ'বলগীয়া যিটো আছিলে সেইটো মানে হ'ল আৰু বুজাবুজি